ড্ৰাগছৰ কবলত পৰিছে মৰাণৰ একাংশ নৱপ্ৰজন্ম। এনে ড্ৰাগছ আসক্তৰ বাবে পিতৃ-মাতৃ আৰু অভিভাৱকসকল এতিয়া আতংকত কটাবলগীয়া হৈছে। শনিবাৰে নিশা মৰাণৰ ২ নং সৰুপথাৰ টেঙাদলং গাঁৱত ৮ম শ্ৰেণীৰ ড্ৰাগছ আসক্ত ছাত্ৰক লৈ সৃষ্টি হয় তীব্ৰ উত্তেজনা। গাঁৱৰ ৰাইজে ছাত্ৰজনৰ ঘৰলৈ আহি আবদ্ধ কৰিবলগীয়া হয় ছাত্ৰজনক। ২ নং সৰুপথাৰৰ টেঙাদলং গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰুবুল কোঁৱৰৰ পুত্ৰ তথা মৰাণৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ৮ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰগৰাকীয়ে ঘৰখনত দীৰ্ঘদিন ধৰি অত্যাচাৰ চলাই আহিছিল। ছাত্ৰজনে পিতৃ-মাতৃৰ কথা অমান্য কৰাৰ লগতে প্ৰায় নিজ মাতৃক প্ৰহাৰ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষী প্ৰশাসনক অৱগত কৰিছে স্থানীয় ৰাইজে। আজি ঘটনা নহয়, এইটো ঘটনা হৈয়ে থাকে। মানে মাকক মাৰে, মোকতো হাতটো তোলা নাই বাৰু, কিন্তু চুচি আহে মাৰিবলৈ। তাৰপিছত ডাঙৰ ডাঙৰ কথা কয়। মই কিবা এটা ক'লে মাকে মাককতো ডাইৰেক্ট দিবই আৰু ক'বতো নোৱাৰোঁ। তাৰ লগৰকেইটাৰ লগত যায় আহে। যেতিয়াই মানে হেৰি স্কুটি লৈ 2টা ল'ৰা আহে দেই, সি ৰক্তপল এতিয়া আহিছিলে, সি আহিলে মানে আমাৰ সি পইচা খোজে, 100 টকা এটা দে, আমি বোলে পিজ্জা খাব যাম। আমি তাক দি দিওঁ পিজ্জা খাব যাওঁগৈ বুলি। এনে ঘৰত থাকিলে একো নোখোজে। যেতিয়া এই ল'ৰাকেইটা আহি থাকে তেতিয়া সি খোজে। মানে নুখুজিলে যদি নিদিওঁ এইটো উৎপাত কৰিব। মানে দে যেনেকৈ হ'লেও মোক দে, যেনেকৈ হ'লেও দে। তেতিয়া মই থানাতে দিম বুলি ভাবিছোঁ, নহ'লে ৰিহেবিলিটেশ্যন চেণ্টাৰ দি দিম। এইটো গম পোৱা নাই, ইও কৈছে মইতো নাখাওঁ, নলওঁ বুলি। অতি দুৰ্ভাগ্যজনক এটা ঘটনা আমাৰ গাঁৱত আমি শুনিবলৈ পালোঁ। আজি প্ৰায় 6 মাহমানৰ আগৰ পৰা এই ঘৰটোত এই এজন ক্লাছ 8ত পঢ়ি থকা ল'ৰা, তেওঁ পিতৃ-মাতৃক মানে অত্যাচাৰ কৰি থাকে। আৰু সেই অত্যাচাৰ মানে এনেকুৱা এটা পৰ্যায়ত গৈছে, নিজ পিতৃ-মাতৃক মাৰপিট কৰিব ধৰিলে। গোটেই বিষয়টো অৱশেষত আমাৰ গাঁৱৰ ৰাইজক জনালে, সৰুপথাৰ যুৱ সমাজৰ বিষয়বিভাগক জনালে। জনোৱাৰ পিছত আজি মাক নাছিলে, মাক গৈছিলে ডিৰৈঘাটলৈ, নিজ মাতৃগৃহলৈ গৈছিলে। তো তাৰ পৰা আমাক ফোন কৰি জনাইছে যে আজি তেখেতৰ মানে হাজবেণ্ড ঘৰত অকলে থাকিব, গতিকে ল'ৰাটোক লৈ মোৰ ভয় হৈছে, অলপ ল'ৰা তেওঁ লগত লৈ ইয়াত থাকিব বুলি ক'লে। গতিকে পাৰিলে আপোনালোকে অলপ চাই দিয়কচোন। তেতিয়া আমি যে ল'ৰা কেইটামান লৈ ইয়ালৈ আহিছিলে ঘৰলৈ, অহা সময়তে আমি ইয়াত ধৰা-ধৰি হ'ল। ধৰোঁতে আমি গম পালোঁ, সোধ-পোছ কৰিলোঁ। কৰাৰ পিছত ল'ৰাজনে যে ড্ৰাগছ লয়, তাৰ লগত আৰু কেইবাজনো ল'ৰাই যে ড্ৰাগছ লয়, যিকেইজন ল'ৰাই ড্ৰাগছ লয় গোটেই ল'ৰাখিনিৰ ফটোসমূহ তেওঁলোকে হেৰিয়ে দেখাইছে, এই ল'ৰাজনে দেখাইছে। গতিকে গাঁওখনৰ লগতে আজি মৰাণৰ উঠি অহা নৱপ্ৰজন্মৰ কোন দিশে ধাৱমান হৈছে ভাবিব পৰা নাই। গতিকে এই ক্ষেত্ৰত আমি প্ৰশাসনক দৃষ্টিগোচৰ কৰিছোঁ আৰু সচেতন মহলকো আমি অনুৰোধ জনাইছোঁ, আৰু প্ৰত্যেকজন অভিভাৱকক আমি অনুৰোধ জনাইছোঁ যাতে এক সুন্দৰ পৰিৱেশৰ লগতে যাতে নিজৰ ল'ৰা-ছোৱালীক যাতে ভালকৈ চায়, তাৰ প্ৰতি আমি এই বাৰ্তাটো আপোনাসকলৰ আগেদি পঠিয়ালোঁ। এতিয়া আমি প্ৰশাসনৰ লগত আলোচনা কৰিছিলোঁ। প্ৰশাসনৰ লগত আলোচনা কৰাৰ পিছত চাইল্ড ল'ৰাৰ কাৰণে তেখেতসকলে গৈ ৰাখিব নোৱাৰে। আমি চাইল্ড লাইনৰ লগতো কথা পাতিছিলোঁ, হয়তো ৰাতিপুৱা আমি চাইল্ড লাইনৰ লগত যোগাযোগ কৰি তালৈ পঠিয়াম নেকি। বৰ্তমানটো আমি এজন পাইছোঁ। এতিয়া এখেতৰ ভাইটিৰ ষ্টেটমেণ্টৰ যোগেদি এতিয়া আমি কেইজন ল'ৰা আৰু পাওঁ। গোটেইখিনিকে এটা ডাঙৰ ৰেকেট, মানে ক্লাছ 8ত পঢ়ি থকা উঠি অহা নৱপ্ৰজন্ম, 8ত পঢ়ি থকা ল'ৰা যদি আজি ড্ৰাগছত এনেকৈ এটা ডাঙৰ ৰেকেট হ'বলৈ হয়, কাৰণ প্ৰত্যেকটো দিনতে এই ঘৰত মানুহ নিজৰ মাকক মাৰপিট কৰে, বাপেকক মাৰপিট কৰে, পইচা বিচাৰে, পইচা নিদিলে ঘৰৰ বস্তু ভাঙি পেলাই, এনেকুৱা এটা পৰিস্থিতি কৰি আছে। সেই কথাটো এতিয়া বৰ্তমানলৈকে কোৱা নাইকিয়া। গতিকে আমি থানাক প্ৰশাসনক মাতিছোঁ, ইয়াৰ এটা সঠিক তদন্ত হওক যে এই উঠি অহা নৱপ্ৰজন্মক ড্ৰাগছৰ যোগানটো কোনে ধৰিছে। মৰাণৰ পৰা ৰাজু মিশ্ৰা ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব।
গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ